হয় নিশ্চিতভাৱে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ যি আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ সেই যুৱ মহোৎসৱ ইতিমধ্যে শিৱসাগৰ জিলাৰ নামটি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত আজিৰ পৰা আৰম্ভ হৈছে আৰু এই মুহূৰ্তত মই নামটি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ যি এক পৰিৱেশ সেই পৰিৱেশ দেখুৱাইছোঁ। ইতিমধ্যে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে যিটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয়ৰ যি যুৱ মহোৎসৱ এই যুৱ মহোৎসৱৰ কাৰণে প্ৰত্যেকখন মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকল উৎসুক হৈ থাকে আৰু এই মুহূৰ্তত যিহেতু এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে নামটিৰ যি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় উজনি অসমৰ এখন অন্যতম মহাবিদ্যালয় হৈছে নামটি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় আৰু এই মহাবিদ্যালয় ইতিমধ্যে আতিথ্যৰ কাৰণে সাজু হৈছে সকলো ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী যিসকল কাৰ্যকৰ্তা সকলো ইতিমধ্যে সাজু হৈ উঠিছে আৰু এই মুহূৰ্তত যিহেতু মই দেখুৱাইছোঁ এই মহাবিদ্যালয় অহা যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছে সেই বাহনা কলেজ সোণাৰী মহাবিদ্যালয়কে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 57খনকৈ মহাবিদ্যালয় ইতিমধ্যে অংশগ্ৰহণ কৰিব এই যি অনুষ্ঠান যি যুৱ মহোৎসৱ এই যুৱ মহোৎসৱত আমাৰ মাজত যিহেতু আছুৰ কাৰ্যকৰ্তা আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব যে আপোনালোকে কেনেধৰণে সাজু হৈছে ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনাবৰ কাৰণে হয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ এই এটা অত্যন্ত অগতানুগতিক আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠান যি অনুষ্ঠানৰ কাৰণে আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যিসকল ছাত্ৰ ছাত্ৰী আছে সকলোৱে অত্যন্ত আশাৰে বাট চাই ৰয় কিয়নো আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় আজি যুৱ মহোৎসৱৰ জৰিয়তেই যিখিনি সামগ্ৰিক প্ৰতিভা আছে বিভিন্ন ধৰণৰ আচলতে মহাবিদ্যালয়সমূহত থকা সামগ্ৰিক লুকাই থকা প্ৰতিভাসমূহক আমি উলিয়াই নিবৰ কাৰণে আৰু তেওঁলোকক আমি সমগ্ৰ ভাৰতবৰ্ষৰ মানচিত্ৰত আমি আচলতে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আচলতে এই মহোৎসৱৰ দ্বাৰা আমি সুবিধা পাওঁ সেয়েহে আজি নামটিবাসী ৰাইজৰ অন্তৰ্গত শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ জৰিয়তে যে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় যুৱ মহোৎসৱৰ দৰে আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠানটোতে আয়োজন কৰিবলৈ আমি আচলতে সুবিধা পাইছোঁ তাৰ কাৰণে আমি নথৈ আনন্দিত হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আমি যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা বিকাশৰ এখন মঞ্চ এই যুৱ মহোৎসৱ আৰু যুৱ মহোৎসৱে ছাত্ৰ ছাত্ৰীৰ যিসকল প্ৰতিভা সেই প্ৰতিভাবিলাক আচলতে উজ্জ্বলাই তোলে আৰু এই যিহেতু আমি দেখুৱাইছোঁ সোণাৰী মহাবিদ্যালয় ইতিমধ্যে আমি জনাইছোঁ তেওঁলোকে নাটকৰ কাৰণে আহিছে বিহু ডান্স কৰিব তেওঁলোকে বিভিন্ন ধৰণৰ ইয়াত তেওঁলোকৰ যি প্ৰদৰ্শনবিলাক কৰিব পাৰদৰ্শিতা মই ভণ্টি তোমাৰ ওচৰলৈ আহিছোঁ কি ক'বা তোমালোকে কি প্ৰদৰ্শন কৰিবা আমি নাটক আৰু আমাৰ বিদ্যালয়ৰ পৰা ঢোল বাদন গগনা বাদন সকলো ক্ষেত্ৰতে হয় মানে অসমীয়া সংস্কৃতিৰ সকলোখিনি তোমালোকে প্ৰদৰ্শন কৰিবা এই মুহূৰ্তত তোমাৰ পৰা এটা নাটকৰ সংলাপ হ'ব না অকণমান কৈ দিছোঁ তহঁত দুটাই যদি মোক লগত লৈ আনিলিহেঁতেন মোৰ তেনেকুৱা অৱস্থা নহ'লহেঁতেন ধিয়াজ দা তোৰ মনত নাইনে তই যে সৰুতে মোক হাতত ধৰি ধৰি বিহু নাচিবলৈ শিকাইছিলি অ বিতুপন দা তই পাহৰিলি নেকি তই যে এবাৰ আমাৰ দেউতাৰ লগত যে কাজিয়া লাগিছিলি মোক বিহু নাচিবলৈ নিদিয়াৰ কাৰণে ধন্যবাদ নাটকখনৰ নাম কি আছে নাটকখনৰ নাম চেনেহৰ এঙাচোলা নিশ্চয়কৈ চেনেহৰ এঙাচোলা যিখন নাটক সেই নাটকখনত তেওঁলোকে প্ৰদৰ্শন কৰিব তোমাৰ ওচৰলৈ কি কৰিবা তোমালোকে হয় ময়ো নাটক কৰিবলৈ আহিছোঁ কি চৰিত্ৰ লৈছা মই মানে এনেকৈ লগৰ লৈছোঁ আমি বিহু মানে চেনেহৰ এঙাচোলা আমি কৰিম যিহেতু তাৰ এটা লগৰে কেৰেক্টাৰ লৈছোঁ ঠিক আছে ধন্যবাদ জনাইছোঁ ভাল ধৰণে কৰিবা যিহেতু বিহু ডান্স কৰিবা তাৰমানে বিহু নৃত্য কৰিম লৈছিলা এটা বিহু হ'ব লাগে তোমালোকৰ পৰা আমি দেখুৱাইছোঁ তেওঁলোকে যিহেতু সোণাৰী কলেজ উজনি অসমৰ এখন অন্যতম মহাবিদ্যালয় সেই মহাবিদ্যালয়খন তেওঁলোকে বিভিন্ন ধৰণৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব এইবিলাক দেখুৱাইছোঁ আমি তেওঁলোকে এটা বিহু গীত জুৰিছে আৰু এই মুহূৰ্তত ক'ব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ যি যুৱ প্ৰতিভা সেই যুৱ প্ৰতিভা বিকাশৰ কাৰণে সকলোখিনি ইয়াত আহি উপস্থিত হৈছে মই যিহেতু এই মুহূৰ্তত দেখুৱাইছোঁ অসমৰ 57খনকৈ মহাবিদ্যালয় সেই মহাবিদ্যালয় ইতিমধ্যে ইয়াত অংশগ্ৰহণ কৰিব বাহনা কলেজৰ আমাৰ মাজত যিহেতু ছাত্ৰী আছে মই বাহনা কলেজৰ ছাত্ৰী আছে যিহেতু মই তোমাৰ ওচৰলৈ আহিছোঁ কি তোমালোকে কি প্ৰদৰ্শন কৰিবা কি প্ৰদৰ্শন কৰিম বুলি আহিছা আমাৰ মহাবিদ্যালয়ৰ পৰা বিহু নৃত্য প্ৰদৰ্শন কৰিবলৈ খোল বাদন বাঁহী তেনেকুৱা কিছুমান তুমি কি প্ৰদৰ্শন কৰিবা মই আবৃত্তি কৰিবলৈ আহিছোঁ কোনটো কবিতা আবৃত্তি কৰিবা জীৱনৰ আদ্যন্ত খেতি সমীৰ তাঁতীৰ হয় নিশ্চয়কৈ এনেধৰণে বিভিন্ন কলেজে দেখা পোৱা গৈছে 57খনকৈ কলেজ নামটিৰ যি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় সেই শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ যি যুৱ মহোৎসৱ 2024 আৰু 25 বৰ্ষৰ যি যুৱ মহোৎসৱ সেই যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিবৰ কাৰণে ইয়াত ইতিমধ্যে দেখা গৈছে ইয়াত ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে ইয়াত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে যিটো আমি দেখুৱাইছোঁ সেই পৰিৱেশ এটা অতি সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব যিহেতু নামটিৰ যি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় ইতিমধ্যে দেখা গৈছে অসমৰ 57খনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে
তেওঁলোকৰ যি প্ৰতিভা সেই প্ৰতিভাসমূহ ইয়াত প্ৰদৰ্শন কৰিব আৰু অসমৰ কাৰণে এটা বাৰ্তা দিব যে এইসকল ছাত্ৰ ছাত্ৰী হৈছে দেশৰ ধৰণীস্বৰূপ আৰু এইসকল ছাত্ৰ ছাত্ৰী হৈছে আমাৰ ভৱিষ্যত প্ৰজন্মৰ যি এটা উদিত যি পোহৰ সেই পোহৰ আৰু এনেধৰণে দেখা গৈছে নামটি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত এটা উখল মুখল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে।